এনেকুৱা লক্ষণ হলে তেখেতসকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। শৌচ পেচাব অনিয়মীয়া হৈছে। মানুহে কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণবিলাক জানিব লাগিব। কিছুমান সাইলেন্ট সিম্পটমছো আছে। আমি এটা ঘাঁ হৈছে সহজে শুকাই যোৱা নাই। কিছুমান সাইলেন্ট সিম্পটমছো আছে। গতিকে কেনেকুৱা ধৰণৰ সিম্পটমছৰ পৰা আমি কেঞ্চাৰ ৰোগটো দেখা দিয়া? প্ৰথম কথা হৈ গৈছে মানুহে কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণবিলাক জানিব লাগিব। কৰ্কট ৰোগৰ প্ৰাথমিক লক্ষণখিনি মই অকণমান কৈ দিব বিচাৰো। এক্ৰনিম আছে, মনত ৰাখিবলৈ সহজ। সেইটো কয় কৰ্চনাছ। কৰ্চনাছটো মানে এনেকুৱা চেঞ্জেছ ইন দি ব্লাডাৰ এণ্ড দি বাউল হেবিট, তাৰমানে শৌচ পেচাব অনিয়মীয়া হৈছে। তাৰপিছত আহিলে শ্বৰ ডেট ডাজ নট হিল, তাৰমানে এটা ঘাঁ হৈছে সহজে শুকাই যোৱা নাই। তাৰপিছত CAU, তাৰমানে আনইউজুৱেল ব্লিডিং অৰ ডিscharge, যিকোনো ঠাইৰ পৰা শৰীৰত অনিয়মীয়া ৰক্তচাপ হৈ গৈছে, হয়তো মাহেকীয়াও হ'ব পাৰে বা পায়খানা যাবলৈ হৈছে বা কফত আহিছে বা বেলেগ ডিscharge হৈছে, সেইটো হৈ গৈছে আনইউজুৱেল ব্লিডিং অৰ ডিscharge। তাৰপিছত আহিলে টি মানে থিকেনিং অৰ লাম্প এনিহুৱেৰ ইন দি বডি, শৰীৰৰ যিকোনো অংশত যদি কিবা এটা গোটা হৈছে, টেমুনা হৈছে বা ছালখন ডাঠ হৈ গৈছে, হয়তো বিষ নাই, সেইটো এটা লক্ষণ হ'ব পাৰে। তাৰপিছত আহিলে ইনডাইজেশ্যন অৰ ডিফিকাল্টি ইন চুৱালিং, অনবৰতে বল হজম হৈ থাকে, যেন ভালদৰে হজম হোৱা নাই, খাওঁতে যেন লাগি ধৰে, কেতিয়াবা খাইছে তেওঁ ধৰি লওক মাছৰ কাঁইট লগাৰ নিচিনা যেন অনুভৱ এটা হৈ থাকে, সেইটো তাৰপিছত আহিলে এন মিনছ নেগিং কাফ ফৰ দি হোষ্টনেছ অফ ভইচ, অনবৰতে এটা কাহ হৈ আছে, ভাল হোৱা নাই, এসপ্তাহ হ'ল, 2 সপ্তাহ হ'ল, ভাল হোৱা নাই, শুকান কাহ, বা কেতিয়াবা কফৰ লগত হয়তো অকণ তেজো গৈছে, বা মাতটো ভাগি গৈছে। তেওঁ ভাবি আছে মোৰ ঠাণ্ডা লাগি মাতটো ভাগিলে নেকি, ৰাতি শুই থাকোঁতে ফেন লগাই থৈছিলোঁ বা AC লগাই থৈছিলোঁ, মাতটো ভাগি গৈছে। কিন্তু সাধাৰণতে মাত ভাগি গ'লে এসপ্তাহমানৰ পিছতে ভাল হৈ যায়। কিন্তু যদি ধৰি লওক 2 সপ্তাহ 3 সপ্তাহটো মাত ভাঙাটো ভাল হৈ যোৱা নাই, তেতিয়া ডক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। এতিয়া কচনটো ক'লো, কচন তাৰমানে ইউটো হৈ গৈছে আনএক্সপ্লেইন, হেৰি হৈ গৈছে এনিমিয়া, তাৰমানে ৰক্তহীনতা হৈছে, কি হৈছে কি কাৰণে ধৰিব পৰা নাই। তাৰপিছত হৈ গৈছে আনএক্সপ্লেইন ফিভাৰ, মানুহৰ এটা জ্বৰ হৈ আছে, সাধাৰণতে জ্বৰ চাইছে, কোনোবাই ক'লে ডাক্তৰে চালে, ধৰি লওক মেলেৰিয়া টেষ্ট কৰিলে নাই, ডেংগু নাই, কিন্তু কমন কজবিলাক এক্সক্লুড কৰা হৈছে, তথাপিও ধৰি লওক জ্বৰ হৈয়ে আছে, ভাল হোৱা নাই, তেতিয়াও এটা লক্ষণ হ'ব পাৰে। আৰু লাষ্টটো হৈ গৈছে ছাডেন এণ্ড আনএক্সপ্লেইন ৱেইট লছ, হঠাৎ মানুহ এজনৰ লাহে লাহে ওজন কমি গৈছে, কাৰণটো ধৰিব পৰা নাই, সেইটো এটা। গতিকে এইখিনিকে সামগ্ৰিকভাৱে কৰ্কট ৰোগৰ 9টা প্ৰাথমিক লক্ষণ বুলি কোৱা হয়। আৰু এই প্ৰাথমিক লক্ষণকেইটা দেখিলেই যে কৰ্কট ৰোগ হৈছে সেইটো নহয়, বেলেগ ৰোগৰ কাৰণে এই লক্ষণবিলাক হ'ব পাৰে, কিন্তু মানুহ সজাগ হোৱা উচিত, সষ্টম হোৱা উচিত। এনেকুৱা লক্ষণ হ'লে তেখেতসকলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। আৰু চিকিৎসকে পৰীক্ষা নিৰীক্ষা কৰি তেখেতক হয়তো ক'ব যে নাই, আপুনি চিন্তা কৰিবলগীয়া একো নাই, আপোনাৰ কৰ্কট ৰোগ হোৱা নাই। তেনেকুৱা সম্ভাৱনা যথেষ্ট বেছি। আৰু যদি কৰ্কট ৰোগ সম্পৰ্কে তেওঁলোকৰ শংকা থাকে, তেতিয়াহ'লে আৰু অত্যাধিক পৰীক্ষা নিৰীক্ষা কৰি পেলাই তেখেতসকলে চিকিৎসকসকলে এটা সিদ্ধান্ত গ্ৰহণ কৰিব। যিহেতু চিম্পটমছৰ কথা আমি পাতি আছোঁ, সাধাৰণ নখ এটাৰ পৰাও কেতিয়াবা কেঞ্চাৰ ৰোগ দেখা পোৱা যায়। তাৰমানে নখ বুলি কথা নহয়, কেতিয়াবা আপোনাৰ ধৰি লওক এটা তিল হৈ আছে, আপুনি ধৰি লওক তাতে এটা খজুৱতি হৈ আছে, তিলটো ধৰি লওক আপোনাৰ লাহে লাহে ডাঙৰ হৈ গৈছে বা তিলটো খজুৱাবলৈ ধৰিছে, তাৰ ৰঙৰ পৰিৱৰ্তন হৈছে, সেই তেনেকুৱা। আৰু কেতিয়াবা ধৰি লওক ঘাঁহ এটা হৈছে, আপুনি ভাবি আছে এইটোতো খজুৱাই আছে, কিন্তু সেই ঘাঁহটো শুকোৱা নাই, মই আগতে উল্লেখ কৰিছোঁ, সেইটো কৰ্কট ৰোগ হ'ব পাৰে। কেতিয়াবা কি হয়, ভঙা দাঁত আছে, ভঙা দাঁতটো অনবৰতে ঘহনি খাই আছে গালৰ ভিতৰটো, আমি বহুত ক্ষেত্ৰত দেখিবলৈ পাইছোঁ, বহুত দিন ঘহনি খাই গালৰ ভিতৰটো তেনেকৈ কৰ্কট ৰোগ হয়।